হে গাইজ দেখিছা ফাৰ্মতে আছিলোঁ। বাকী ভিডিঅ'টো ফাৰ্মৰ পৰা আৰম্ভ কৰি দিছোঁ, কিন্তু আজি ফাৰ্মৰ ওপৰত নহয় গাইজ। তোমালোকক আজি এটা বিশেষ বস্তু দেখাম বা মোৰ দেউতাৰ এটা বিশেষ কাম দেখাম গাইজ। দেউতাই এনেই স্কুলত জব কৰে, বাকী স্কুলৰ পৰা আহি আজৰি সময়তনো কি কৰে ঘৰতে, তো তোমালোকক সেইখিনিয়ে দেখাম। মুঠতে বিশেষ কাম গাইজ। সকলোৱে এইবোৰ কাম কৰি বেয়া পায় বা নকৰে বহুত মানুহে, কিন্তু মোৰ দেউতাই কৰে গাইজ। দেউতাই মুঠতে কৰি আছে, তো তোমালোকক দেখাম। বাকী ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা লগৰ বন্ধু বান্ধৱী যিমান আছে সকলোকে। বাকী এতিয়া দেখাই আছোঁ, চাই থাকা। বাকী তোমালোকক সেই বিশেষ বস্তুটো দেখাবৰ কাৰণে গাইজ জখলাডাল লাগিব। বাকী এতিয়া জখলাডাল লৈ লওঁ, ফাৰ্মতে আছিলে দেখিছাই। বাকী এতিয়া লৈ গৈ মুঠতে তোমালোকক দেখাই আছোঁ, তো সকলোৱে চাই থাকা। গাইজ দেখিছাই বৰ্তমান দেউতাই জখলা লগাব লৈছে, যিহেতু জখলাডাল লৈ আহিলোঁ। বাকী দেউতাৰ কাম মুঠতে এইবিলাক গাইজ, এইবিলাক ঘৰতে দেউতাই কৰি আছে। বাকী তোমালোককো দেখাই আছোঁ। বাকী মই কেমেৰামেন হ'ব লাগিব, দেউতাই উঠিব ওপৰলৈ, উঠি দেউতাই ধুনীয়াকৈ এতিয়া তোমালোকক দেখাব। তো গাইজ চাই থাকা। গাইজ দেখা পাইছা বৰ্তমান আমাৰ দেউতা উঠি গ'ল ওপৰলৈ। বাকী দেউতাৰ কামটো মানে এইটো গাইজ, দেউতাই ঘৰ বনাই দিয়ে মানুহক নহয়, চৰাইক, চৰাই চিৰিকটি অন্য জীৱ জন্তু যিখিনি অসহায় জীৱ জন্তু আছে গাইজ, সিহঁতক সহায় কৰে মোৰ দেউতাই। বাকী চৰাইৰ কাৰণে বাৰীত যিবোৰ গছ আছিল, গছবোৰত এনেকৈ দেউতাই ঘৰ সাজি দিছিল। বাকী বৰ্তমান এইটো ঘৰত মানে সদস্য আহিল গাইজ, এইটো ঘৰত বৰ্তমান সদস্য আছে। বাকী এতিয়া দেউতাই দেখিছা হাত ভৰাইছে ঘৰটোৰ ভিতৰলৈ। বাকী এতিয়া সদস্য যদি আছে গাইজ, উলিয়াই আনি তোমালোকক দেখাই আছোঁ, চাই থাকা মুঠতে। সকলোৱে এইবিলাক কাম নকৰে গাইজ, কিন্তু মোৰ ঘৰত দেউতাই মানে চাকৰি কৰে যদিও আজৰি সময়ত এইবোৰ কৰি থাকে। বাকী মই সেইকাৰণে তোমালোকক দেখাব পাৰিছোঁ আজি গাইজ। অকল এটা ঘৰ বুলিয়ে নহয়, বহুত ঘৰ আছে এনেকুৱা ঘৰ মোৰ দেউতাই চৰাই চিৰিকটিক বহুত বনাই দিছে। মুঠতে আমাৰ বাৰীখনত যিবোৰ গছ আছে গাইজ, আমি গছবোৰ এনেই লগাই থোৱা নাই। গছত দেখিছা এইবিলাক পাণ চান লগাই থোৱা আছে। লগতে এইয়া আলহী গাইজ দেখিছা, এয়া সদস্য আহি গ'ল, এয়া নতুন সদস্য গাইজ। ভালকৈ তললৈ দেখাই দিয়ক। এয়া দেখিছাই গাইজ, এয়া নতুন হৈ চকু মেলিছে নাই, চকু ভালকৈ মেলাই, চকু মেলিছে গাইজ দেখিছাই। হাততে হাগিও দিলে দেউতাৰ। বাকী কি চৰাই পোৱালি হয় দেউতা? চুতীয়া শালিকা বুলি কয়। চুতীয়া শালিকা গাইজ, চুতীয়া শালিকাৰ পোৱালি দেখিলাই। আমি মুঠতে চৰাই পুহি ভাল পাওঁ আগৰ পৰাই, মই সৰুৰ পৰাই মোক মানে চৰাই পুহিব শিকাইছিল। বাকী চৰাই পুহি ভাল পাওঁ, কিন্তু বন্দী কৰি নহয় গাইজ, সিহঁতক মুক্তভাৱে আমি পুহি আছোঁ দেখিছাই। বাকী কিবা টিকাত কিবা এডাল হৈছে বোলে তাৰ গাইজ, কিবা হৈছে চাগে। বাকী আৰু কেইটা আছে পোৱালি দেউতা? আৰু তিনিটা, আৰু এটা উলিয়াই আনক, সেইটো মোৰ হাতলৈ দিয়ক। বাকী দেখিছা গাইজ, এইটো এতিয়া মই হাতলৈ লৈ ল'লোঁ। বাকী দেউতাই আৰু এতিয়া উলিয়াব লৈছে গাইজ, তোমালোকক দেখাবৰ কাৰণে উলিয়াইছোঁ। বাকী আমি এনেকৈ মাজে মাজে চাওঁ, মানে উলিয়াই চাওঁ কিমাননো ডাঙৰ হৈছে আমাৰ ঘৰৰ সদস্যবোৰ। বাকী নতুন সদস্য মুঠতে গাইজ, মৰম লগা হৈ যাব। কেইদিনমানৰ পিছত যেতিয়া পাখি গজিব তেতিয়া মৰম লগা হৈ পৰিব। বাকী মাকে খাদ্য আনি দিছিল, এটা খাদ্য, এইটো টোপ এটা দেখিছা, ইয়াৰ পিঠিতে বগাই আছে, এইটো কিবা এটা পোক বগাই আছে, সিহঁতি পোক পতংগবিলাকে খায়। বাকী দেউতাই দেখিছা আৰু আকৌ হাত ভৰাই দিছে, আকৌ এতিয়া উলিয়াই আনিব গাইজ। এটা দেখি চাই থাকা মুঠতে তোমালোকে। বাকী এইটো এটা দেখিছা গাইজ, উলিয়াই লৈছে বা নামি আহক, নামি আহি ভালকৈ দেখাই দিয়ক তলৰ পৰা। বাকী চাই থাকা গাইজ। আৰু আছে বাকী এয়া দেখিছাই গাইজ, দেউতাৰ হাতত এটা, মোৰ হাতত এটা, নতুন সদস্য মুঠতে। ইহঁতক এতিয়া দুখ পাব গাইজ, লাহেকৈ আকৌ ভৰাই দিবগৈ লাগিব। মুঠতে ইহঁতক ডাঙৰ হোৱালৈকে তোমালোকক আপডেট দি থাকিম। যদি তোমালোকক আপডেট লাগে কমেণ্ট কৰিবা, কিমান ডাঙৰ হৈছে, কেনেকুৱা হৈছে, সকলোখিনি আপডেট পাই থাকিবা। বাকী আৰু ঘৰ আছে গাইজ, হাগি দিছে, ভয় কৰিছে মানে মানুহে, যিহেতু হাতত লৈ আহিছোঁ। বাকী আমাৰ মেকুৰীজনীও আহি গ'ল দেখিছা গাইজ। মুঠতে জীৱ জন্তুৰ লগত থাকি যিটো মজা পাবা মানুহৰ লগত নোপোৱা। বাকী এইফালেও আছে ঘৰ দেখিছাই গাইজ, এইটো এটা ঘৰ বনাই থোৱা আছে। বাকী এতিয়া যিহেতু চৰাই পোৱালিটো মোৰ হাতত আছে, জুম কৰিব দেখাব পৰা নাই তোমালোকক। বাকী আৰু আছে, এইখিনিতে আৰু এটা ঘৰ আছে দেখিছাই গাইজ, এইটো এটা ঘৰ। বাকী আৰু আছে গাইজ, তোমালোকক দেখাই আছোঁ। মুঠতে ঘৰেই ঘৰ, আমাৰ ঘৰখনত ঘৰেই ঘৰ আছে গাইজ। প্ৰত্যেকজোপা গছত বা য'তে সুবিধা মুঠতে গাইজ, তাতে আমি ঘৰ বনাই দিছোঁ। বাকী এইফালে ইয়াতো এটা ঘৰ দেখিছাই গাইজ। বাকী এই গছজোপাটো বনাই থোৱা আছে। বাকী এই জোপোহা এজোপা গছ দেখিছা, ইয়াতো আমি ঢোলৰ খোলা এটা আনি দিছোঁ গাইজ। এইটো তোমালোকে দেখিব পাৰিছানে নাই নাজানো, ইয়াতে ঢোলৰ খোলা এটা আনি থোৱা আছে গাইজ। বাকী ধৰিব পাৰিলা নাই নাজানো। বাকী গাইজ মুঠতে ঘৰ বনাই দিছোঁ, ঘৰবোৰত সদস্য আহি গৈছে, ইয়াতো সদস্য আহিছে দেখিছা। এইবিলাক নৰা চৰা খেৰ চেৰ আনি ভৰাই ৰাখিছে। বাকী তোমালোকক দেখাই দিলোঁ আৰু মুঠতে আজি দেউতাৰ কামটো যদি ভাল লাগিছে গাইজ, ভিডিঅ'টো একবাৰ শ্বেয়াৰ কৰি দিবা। বাকী দেউতা ইটো পোৱালি ভৰাই থ'লে, ইয়াকো ভৰাই থৈ দিব লাগিব এতিয়া। বাকী এইটোকো ভৰাই দিয়ক দেউতা।
মোৰ যদি বাৰীত গছ হ'লহেঁতেন মই আৰু বহুত চৰাইক এনেকৈ সহায় কৰিব পাৰিলোহেঁতেন। কিন্তু এতিয়া আমাৰ গছ কম মানে গাইছ, গছ যিবোৰ আছিল আমি তাতে লগাই দিছোঁ, এনেকেই ঘৰ বনাই বনাই লগাই দিছোঁ। বাকী ইয়াতে অলপ দিনৰ আগত এবাৰ উঠাই নিলে, তোমালোকৰ আগত মই ফেচবুকত এটা ভিডিঅ' দি দেখাইছিলোঁ, যিসকলে সেই ভিডিঅ'টো চাইছা নিশ্চয় গম পাবা। বাকী গাইছ মুঠতে প্ৰত্যেকজোপা গছতে পাণো আছে, দেখিছা এইবিলাক তামোল গছ বা যিবোৰ গছ আছে বাৰীত, গছবোৰ আমি এনেই পেলাই থোৱা নাই গাইছ, পাণ বা এনেকৈ কিবা কিবি কৰি আছোঁ, মুঠতে নিজৰ কাম গাইছ। যিহেতু জুবিন দাই কৈছিল পথাৰ আমাৰ বজাৰ আমাৰ, বাকী পথাৰ বজাৰৰ কথা মুঠতে চাই নিজৰ কাম নিজৰ ঘৰত থাকি কৰিব লাগিব গাইছ, সেইটোৱে। বাকী দেখাই দিলোঁ। দেউতাৰ কামটো কেনেকুৱা লাগিল গাইছ কমেণ্ট কৰি জনাবা। বাকী দেউতাই শেষত কিবা এটা ক'ব বিচাৰিছে। হাঁহ পোৱালি যেনেকৈ জাকটোৰ ভিতৰত এটা ডাঙৰ থাকে, সি সৰহকৈ খায়, সি পটাপট খাব পাৰে, গতিকে তাৰ স্বাস্থ্য ডাঙৰ হয়। ইহঁতৰ ভিতৰত তোমাৰ হাতত যিটো আছিলে সি অকণমান ডাঙৰ, বাৰীখিনি সৰু। এই তাত যিকেইটা আছে সিহঁতি তাতকৈও সৰু, সিহঁতক ধৰি আনিবলৈ মানে অসুবিধা হ'ল। সিহঁতৰো তেনেকুৱা হয় গাইছ, যোনটোৱে বেছিকৈ খাব পায়, মানে মানুহৰ যেনেকৈ যিটো টেঙৰ থাকে সি সোনকালে ধনী হয়, যিটো অকৰা সি দুখীয়া হৈ থাকে। বাকী ইহঁতৰ চৰাই ক্ষেত্ৰত তেনেকুৱাই গাইছ, যিটো টেঙৰ সি বেছিকৈ খাদ্য খায় সোনকালে ডাঙৰ হয়, বাকী যিটো অকৰা খাবলৈ নাপায় সি সৰু হৈ থাকে, সেইটোকে দেউতাই তোমালোকক ক'লে। বাকী দেখাই দিলোঁ আৰু গাইছ, প্ৰটেকশ্যনৰ কাৰণে যাতে সাপ চাপ বগাই যাব নোৱাৰে, যিহেতু পোৱালি গাইছ ওপৰত আছে। বাকী সাপ চাপো থাকে, যিহেতু আমাৰ জংঘল দেখিছাই, গোটেই জংঘল পৰিৱেশ, ইয়াতে সাপ চাপবিলাক আহি যায়। বাকী সাপ যাতে ওপৰলৈ বগাই যাব নোৱাৰে তাৰ কাৰণে গছত এনেকৈ নেট লগাই দিছে, দেখিছাই, যাতে নেটত লাগি সাপডাল ইয়াতে ৰখি যায়, বা সাপডাল যাতে আমি আকৌ ৰিকভাৰ মানে বাকী বাহিৰত নি যাতে আকৌ এৰি দিব পাৰোঁ। বাকী দেখিছাই মুঠতে গাইছ, জীৱ জন্তু বা প্ৰকৃতিক ভাল পাবলৈ শিকা। জুবিন দাই প্ৰকৃতিক ভাল পাইছিল, গছ লতা জীৱ জন্তুক ভাল পাইছিল, বাকী সেইবোৰক ভাল পাবলৈ শিকা। বাকী আজিৰ ভিডিঅ' ইমানতে সামৰি দিছোঁ গাইছ, কেনেকুৱা পালা কমেণ্ট এটা কৰি দিবা। বাকী বাই বাই।